38 নং পাখিমৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়ত আদৰ্শৱান শিক্ষয়িত্ৰী গৃহলক্ষ্মী দাসৰ বিদায়ী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত দেওধৰ সমল কেন্দ্ৰৰ 38 নং পাখিমৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৃহলক্ষ্মী দাসৰ চাকৰিকালৰ বিদায়ী সম্বৰ্ধনা অনুষ্ঠান বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদায়ী শিক্ষয়িত্ৰীগৰাকীক গামোচা, শৰাই, চেলেং, সম্বৰ্ধনা পত্ৰ, উষ্ম সম্বৰ্ধনা জনাই বিদ্যালয় পৰিচালনা সমিতি, দেওধৰ সমল কেন্দ্ৰৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গাঁৱৰ ৰাইজে। বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে পৰিচালনা সমিতিৰ কমল চন্দ্ৰ শইকীয়া, উৎপল কুমাৰ বৰা, সমাজসেৱক চন্দ্ৰকান্ত দাস, ৰঞ্জিত বৰা, সমল বিষয়া বুধিন বৰা, সাংবাদিক প্ৰাঞ্জল নাথ। বিদায়ী অনুষ্ঠানত আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক পাৰ্থপ্ৰতিম বৰাই। মই 1985 চনৰ নৱেম্বৰৰ 1 তাৰিখৰ পৰা এই বিদ্যালয়ত জইন কৰিলোঁ। তাৰপিছত সুদীৰ্ঘ মই 40টা বছৰৰ পিছত মই যোৱা নৱেম্বৰ মাহৰ 30 তাৰিখে মই এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু এই বিদ্যালয়ৰ বিভিন্ন সামাজিক হওক বা অন্যান্য আমাৰ যিখিনি ওচৰৰ পাজৰৰ আমাৰ অভিভাৱিকাসকল সকলোৱে মোৰ লগত সহযোগ কৰি বিদ্যালয়খনৰ উন্নতি কামনা কৰি এই 40টা বছৰ মই এই বিদ্যালয়খনৰ উন্নতি কামনাই কৰি আছোঁ। মই অভিজ্ঞতা বহুত এই বিদ্যালয়খনৰ ভালেমান ছাত্ৰ ছাত্ৰী আমাৰ এতিয়াও ডাঙৰ ডাঙৰ এটা পদবীত আছে, যেনে আমাৰ আমেৰিকাতো আছে আৰু লগতে আমাৰ বিভিন্ন দেশত এতিয়া কৰ্মৰত অৱস্থাত আছে। আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকল চিকিৎসকেই হওক বা অভিযন্তাই হওক, সকলো ফালৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এতিয়াও আজিলৈকে আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে উন্নতি কামনা কৰিছোঁ। বহুত ভাল লাগিল আজি তেখেতসকলক মই চৰণত প্ৰণাম কৰিছোঁ, কিয়নো মোৰ এই বিদায় বেলাত তেখেতসকল আহি বিশেষকৈ মোৰ সভাপতিকে আদি কৰি মোৰ যিখন পৰিচালনা সমিতি, তেখেতসকলে মোক বহুত সহায় সহযোগ কৰে। বিশেষকৈ মোৰ বিদ্যালয়ৰ যি পৰিচালনা সমিতিৰ সভাপতি মহোদয়, তেখেতে আমাৰ পাঠদান কাৰ্যটো তেখেতে বহুমূলীয়া সময় ত্যাগ কৰি হ'লেও শিক্ষাদান কৰি আছে বৰ্তমানলৈকে। কি ক'ম মানে দুখ লাগিছে, বিশেষকৈ বাইদেউ যিটো প্ৰশাসনিক দিশ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক মানে ঠিক পথলৈ লৈ অনা, সঠিক পথলৈ, সেই দিশটোৰ কথা ভাবি যে অভাৱ অনুভৱ কৰিম নেকি এই বিদ্যালয়খনে পৰৱৰ্তী সময়ছোৱাত, সেই তেনেকুৱা এজন দক্ষ মানে শিক্ষয়িত্ৰী বা প্ৰশাসক হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেই অনুভৱটো মোৰ মানে আজি যদিও সভাখন মই পৰিচালনা কৰি আছোঁ, মাজে সময়ে সেই অনুভৱটোৱে মোক অলপ আমনি নকৰাকৈ থকা নাই। নিজৰ আচলতে মই যে ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকলক তেওঁ শাসন কৰে, কিন্তু শাসনটো কোনেও কেতিয়াও বিপথে পৰিচালনা কৰিবলৈ নিদিয়ে। বাইদেৱে যি মুহূৰ্ততে দেখিছে যে এই ছাত্ৰ বা ছাত্ৰীজন মানে এই এতিয়া এটা বেলেগ দিশলৈ গতি কৰিব, সেই দিশটোৰ পৰা সেই মানে বিপদগামী দিশৰ পৰা কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আনি সঠিক পথৰ সন্ধান দিব পাৰি, এই ক্ষেত্ৰত কিন্তু বাইদেউৰ যিটো তৎপৰতা বিশেষভাৱে স্বীকাৰ কৰিব লাগিব, বিশেষভাৱে উল্লেখ কৰি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এই যিটো মানৱ সম্পদ গ্ৰহণ কৰিছে, মানৱ সম্পদৰ সৃষ্টিত বাইদেউৰ যিখিনি অৰিহণা সেইখিনি আমি স্বীকাৰ নকৰি নোৱাৰিলোঁ। তথাপি বাইদেউ সামাজিকভাৱে আমাৰ অঞ্চলত যিখিনি ব্যস্ততা বা তেখেতৰ পৰিয়ালটোৱে যিটো সাংস্কৃতিক বা সামাজিক দিশত যি আগবঢ়া, তাক আমি স্বীকাৰ কৰিবই লাগিব। আজি বিদায় দিনত বাইদেউক আমি বিদায় দিয়া নাই, আমি আগন্তুক দিনবোৰৰ কাৰণে তেখেতক শুভেচ্ছাহে জ্ঞাপন কৰিম। বাইদেউ আজি যোৱা 30 তাৰিখে অৱসৰ লৈছিলে। সুদীৰ্ঘ 26টা বছৰ বাইদেউৰ লগত একেলগে মই কৰ্মৰত আছিলোঁ। আচলতে বাইদেউ প্ৰকৃততে এগৰাকী শিক্ষকেই নহয়, তেখেত আচলতে ডিচিপ্লিনাৰ আছিল, নিয়মানুৱৰ্তিতা আছিল আৰু তেখেতে সময়মতে মানুহক ধৰক যিটো ব্যৱস্থা কৰিলে, তেখেতক সঁচাকৈ আজি ধন্যবাদ জনাইছোঁ। তেখেতৰ আগন্তুক জীৱন সুন্দৰ হওক, প্ৰভু ভগৱন্তই তেখেতক কৃপা কৰক। আদৰ্শৱান শিক্ষয়িত্ৰী হিচাপে বাইদেৱে যথেষ্টখিনি অৰিহণা দিছে বিদ্যালয়লৈ। যোৱা 40টা বছৰে বাইদেৱে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ লগত জড়িত। তেখেত সদায়, মই যিমান বছৰৰ পৰা তেখেতক লগ পাই আছোঁ, তেখেতে সদায় মানে টাইমমতে বিদ্যালয়লৈ আহে আৰু তেওঁৰ শিক্ষাদান
শৈলী সঁচাই মানে হ'বলগীয়া তেখেতে মানে আৰু প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব লোৱাৰ পৰা তেখেতে মানে সমান্তৰালকৈ বিদ্যালয়ত পাঠদান কৰিছিল লগতে তাৰ উপৰি তেওঁ যিখিনি অতিৰিক্ত প্ৰধান শিক্ষকৰ যিখিনি দায়িত্ব সেইখিনি তেওঁলোকে সুচাৰুৰূপে পালন কৰিছিল গতিকে তেখেত সঁচাকৈ এজন আদৰ্শৱান শিক্ষয়িত্ৰী আৰু তেখেতৰ এতিয়া ভৱিষ্যত মানে পৰৱৰ্তী অৱসৰকালীন জীৱনত যাতে তেখেতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলে পৰমেশ্বৰ পৰম পিতাই তেখেতক শক্তি দিয়ক যাতে কৰ্মজীৱনটো যেনেকৈ তেখেতে হাঁহি ফূৰ্তিৰে অতিবাহিত কৰিলে এতিয়া অৱসৰকালীন সময়তো তেখেতে তেনেকৈ কমপ্লিটভাৱে মানে আনন্দৰে জীৱনটো অতিবাহিত কৰক। ধন্যবাদ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।